হে আইটি স্টুডেন্ট কি খবৰ সকলোৱে প্ৰিপাৰেচন একদম ধুনিয়াকে কৰি আছা মই গম পাইছো একো নাই যিমান পাৰা নিজৰ যিমান শক্তি আছে গাত জীৱনৰ ইমান ডাঙৰ প্ৰথমটো পৰীক্ষা জোশ দি পেলাই আমি ধুনিয়াকে পৰীক্ষাটো দিব লাগিব হয়নে নাই সকলোকে মই অনুৰোধ কৰিছো যে যিমান পাৰা এইকেইদিন কষ্ট কৰা যিমান কোৱেশ্চন মই কৰাই আছো সেইখিনি সমাধান কৰা previous year question তোমালকে সোৱা মই যোনখিনি কমন শট দি আছো সেইখিনিৰ পৰা তো তোমালকে 100% শিওর তোমালকে কমন পাবাই মানে আমাৰ যদি কমন শট ভিডিওখিনি যদি সম্পূৰ্ণভাৱে যদি সোৱা নাই প্লেলিষ্ট বনোৱা আছে ডেসক্ৰিপচনত পাই যাবা সকলোৱে মই ৰিকুৱেষ্ট কৰিছো সম্পূৰ্ণ প্লেলিষ্টটো সোৱা তাৰ পৰা কোৱেশ্চন কমন পৰিব লং কোৱেশ্চনৰ ভিতৰত তাত থকা কোৱেশ্চনখিনি তোমালকে লাগিলে এটা পেজত লিখি ৰাখা সেইখিনি প্ৰশ্নই তোমালকক দিব একদম এক্সাক্ট যি মই ডাটা দিম সেই ডাটা পৰ্যন্তলৈকে তোমালকৰ মিলি যাব কথাটো একদম সিম্পল তোমালকে বুজিব চেষ্টা কৰা যি দিছো মই তাৰ পৰা কোৱেশ্চন আহিবই মানে এতিয়া এমসিকিউৰ কাৰণে তোমালকে টেনচন কৰিব নালাগে টপ 10 এমসিকিউ খিনি চোৱা লগতে তোমালকে চ্যাপ্টাৰ ওয়াইজ যোনখিনি মই এমসিকিউ কৰালো সেইখিনি ভিডিও চাই লোৱা তাৰ পৰা তোমালকে কোৱেশ্চন পাবাই মানে মই যিমানখিনি তোমাক লোকক মই ভিডিও বনাই প্লাই দিছো সেই ভিডিও সম্পূৰ্ণ জনে চাইছে মোৰ কোৱেশ্চনৰ পৰা মোৰ ভিডিওৰ পৰা তোমালকে 80+ 90+ কোৱেশ্চন তোমালকে যি পঢ়াইছো সেইখিনিৰ পৰা তোমালকে কোৱেশ্চন পাবাই মানে একেবাৰে বিলিভ কৰি প্লাই অকনমান ধৈৰ্য ৰাখি প্লাই সম্পূৰ্ণ ভিডিওখিনি চোৱা তোমালকে নিশ্চয়কৈ বুজিও পাবা লগতে কোৱেশ্চনখিনিও কমন পাই যাবা আজি যোনটো হৈছে আজি হৈছে কমন শট 6 খুব দৰকাৰী প্ৰশ্ন লৈ আহিছো আৰু এইখিনি প্ৰশ্ন তোমালকে নিশ্চয়কৈ তোমালকে পৰীক্ষাত দেখা পাবা তে একো সময় নষ্ট নকৰি যেটো সময়ও তোমালকৰ কম আজি দেওবাৰ তোমালকে ধুনিয়াকৈ বেছিকৈ কষ্ট কৰা আজি ঠিক আছে সো আজি মই যোনখিনি প্ৰশ্ন আনিছো তোমালকক দেখাই দিও বলা স্টুডেন্টস আজি এই কোৱেশ্চনটো মই ফাৰ্স্ট কোৱেশ্চন লৈছো তোমালকে বিলিভ কৰা এনেকুৱা সেম কোৱেশ্চন তোমালকক 100% শিওর দিবই কিন্তু তোমালকে পৰীক্ষা দি আহিলে তোমালকে কবা দিছে নে নাই নিশ্চয় তোমালকে দেখা পাবা একদম গ্যাৰান্টি কোৱেশ্চন মই কৈ আছো তোমালকে বিলিভ কৰিবা নকৰিবা হেতু পিছৰ কথা কিন্তু আহিব কিন্তু মই কৈছো আহিবই ঠিক আছে সোৱা কেনেকৈ সমাধান কৰিম মই ধুনিয়াকৈ বুজাই দিম যদি অকনমান যদি বেলেগ কৰি পেলাও যদি কোৱেশ্চন দিয়ে তোমালকে পাৰিবা কিন্তু চাই যোৱা একদম 100% শিওর এই কোৱেশ্চন আহিবই মানে সো সলিউশন কেনেকৈ কৰিম সোৱা কি কৈছে 18 24 আৰু 36 ক হৰণ যোৱা আটাইতকৈ ডাঙৰ তিনি অংকযুক্ত সংখ্যাটো নিৰ্ণয় কৰিব দিছে মানে 18 ৰে হৰণ যোৱা 24 ৰে হৰণ যোৱা 36 18 24 36 ক ডিভিজিবল হ'ব পাৰা আটাইতকৈ ডাঙৰ 3 ডিজিট নাম্বাৰটো গৈছে আটাইতকৈ ডাঙৰ তিনি অংকযুক্ত সংখ্যাটো আমাক খুদিছে আটাইতকৈ ডাঙৰ তিনি অংকযুক্ত সংখ্যাটো তোমালকে জানা কিমান 999 হয়নে নাই কোৱা তিনিটা অংকযুক্ত ঠিক আছে সোৱা এতিয়া আমাক কি কি সংখ্যা দিছে 18 24 আৰু 36 আচ্ছা এনেকটা সংখ্যা তুমি বিচাৰা যেটো সংখ্যা এই তিনিটা সংখ্যাৰে হৰণ যায় তুমি যদি এনেই যদি তুমি হৰণ কৰিব গৈ থাকা যে এনেকটা সংখ্যা তুমি এনে লৈ লৈছা যে 18 ধৰি লোৱা সাপোজ তিনিটা অংকযুক্ত সংখ্যাৰে হৰণ গৈছে হয়তো 24 ক নাযাবও পাৰে 36 ক যাব কোনোবাটো সংখ্যা 24 ক যাব 24 ৰে হৰণ যাব 18 আৰু 36 ৰে হৰণ নাযাব তে এনেকটা সংখ্যা তুমি কেনেকৈ বিচাৰিবা যে তিনিটাৰে হৰণ যাব আৰু আটাইতকৈ ডাঙৰ হ'ব লাগিব তিনি অংকযুক্ত কথাটো বুজি পাইছানে সো এতিয়া আমি কি কৰিব লাগিব এই গুটেইকিটা সংখ্যাৰ তোমালকে নিজে ভাবিছোৱা সেই যে সংখ্যাটো যে উলাই আছো তিনি অংকযুক্ত সংখ্যাটো যে বিচাৰিম যে বুজি পাইছানে তিনিটা অংকযুক্ত ডাঙৰ সংখ্যাটো যে বিচাৰিম 18 ৰ যোনটো নেউতা আছে ধৰিলোৱা 10 লিকে থাকে আৰু 18 ৰ মানে নেউতা যোনটো কোঠালি 18 ৰে
কিবা এটা পূৰণ কৰিলে সেই সংখ্যাটো পাম 24 লগত কিবা এটা সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো পাম হয়নে নাই মানে 36 কো কিবা এটা পূৰণ কৰিলে সেই সংখ্যাটো পাম বুজি পাই আছে একদম সিম্পল এতিয়া মানে আমি গম পাইছো যে এই তিনিটা সংখ্যাৰ টেবুলত কি সংখ্যাটো আছে তেতিয়া হলে আমি কি কৰিম এই তিনিটা সংখ্যাৰে লসাগু উলাম এলসিএম উলাম লিষ্ট কমন মাল্টিপল তো আমি বিচাৰিব লাগিব তা বুজি পাইছা সো এতিয়া আমি এই সংখ্যাকিটাৰ লসাগুটো লাগিব সোৱা একদম বুজি পাবা সোৱা বিশ্বাস কৰা বুজি পাবা চাই যোৱা তুমি সো ইয়াৰ লসাগু হ'ব সো লসাগু কেনেকৈ হ'ব আমি ছটিহৰণ পদ্ধতি ইউজ কৰো 18 24 36 সো কি হেৰে যাব 6 ৰে যাব হয়নে 6 3 গুণ 18 6 4 গুণ 24 আকৌ 6 6 গুণ 36 নহয় জানো আকৌ কি হেৰে যাব আমাক 2 ৰে গৈ আছে 2 ৰে 3 টা যায় 3 নগলে নাই 4 টো যাব 2 দুগুণে 4 2 3 গুণ 6 ঠিক আছে এতিয়া কি হেৰে গৈ আছে 3 ৰে গৈ আছে 3 গুণ 3 2ক নাই যোৱা 3 গুণ 3 বুজি পাইছা সো এতিয়া লসাগু হৈ যাব বা এলসিএম হৈ যাব লসাগু হৈ যাব আমাৰ কি হৈ যাব গোটেই সাইডৰ খিনি যিমানখিনি আছে গোটেইখিনি পূৰণ কৰিব লাগে 6 into 2 into 3 into 2 একটাটো পূৰণ নকৰিলে হ'ব 6 দুগুণে 12 12 3 গুণ 36 ঠিক আছে 36 দুগুণ কিমান হ'ব 72 হৈ যাব মানে লসাগু আমাৰ পাই গলো 72 এতিয়া আমি গম পাইছো কি আমি গম পাইছো যে সেই সংখ্যাটোৰে যোনটো মই লসাগু পাইছো এই সংখ্যাটোৰে এই তাক হৰণ যাব কাক তিনি অংকযুক্ত সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাটো হৰণ যাব নে নাই কোৱা কাৰণ ইয়াক যদি যাব সেই সংখ্যাটোৰে যদি হৰণ যায় তেতিয়া হলে এই কিটাৰে উপযুক্ত যাব নহয় জানো আরে লিষ্ট কমন ফ্যাক্টর আমি লিষ্ট কমন মাল্টিপল কিয় ওলাইছো মই লিষ্ট কমন মাল্টিপল কিয় ওলাইছো মানে যাতে এই কিটা সংখ্যাৰে এনেকটা সংখ্যা আমি ওলাই লৈছো যাতে সেই সংখ্যাটো হৰণ যায় বুজিব পাৰিছানে এতিয়া কথাটো মনোযোগ দিবা দেই এই লসাগুটোৰে মই যদি সেই ডাঙৰ সংখ্যাটো হৰণ কৰি দিও আচ্ছা মই সেই ডাঙৰ সংখ্যাটো কেনেকৈ গম পাম মই হৰণ কেনেকৈ কৰিম মই সাপোজ ধৰি লৈছো যে আটাইতকৈ ডাঙৰ তিনি অংকযুক্ত সংখ্যাটো কি 999 নহয় জানো 72 ৰে যদি ইয়াক হৰণ কৰি দিও হৰণ কৰিলে হৰণ নগলে হৰণ ধৰিলে যোৱা নাই হৰণ গলে তো বাৰু এইটোই তো আনসাৰ হৈ যাব নহয় জানো কথাটো বুজি পাইছেনে আচ্ছা এইটোৰে যদি ইয়াক হৰণ কৰি দিও ধৰি লোৱা নগলে হৰণ নগলে কিবা এটা বাকি থাকি যাব বা কিবা এটা ৰিমাইন্ডাৰ থাকি যাব সেই বাকিটো যদি মই ইয়াৰ পৰা যদি মাইনাস কৰি দিও সেই সংখ্যাটো পাম কোনটো সংখ্যা 72 ৰে তেতিয়া হৰণ যাবগৈ আৰু হৰণ গলে সেইটো সংখ্যাই 18 ৰেও হৰণ যাব 24 ৰেও হৰণ যাব 36 ৰেও হৰণ যাব কথাটো বুজি পাইছা চোৱা মই কি কৰিম এতিয়া 999 72 ৰে হৰণ কৰিম ফ্ৰেমটো চেক কৰি দিও ৰবা ধুনিয়া 72 ৰে যদি এটো হৰণ 999 যদি হৰণ কৰি দিও কি হৈ যাব 999 কিয় লৈছো গম পাইছানে তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি 999 1000 তো চাৰিটা অংকযুক্ত কথাটো বুজি পাইছা সো 72 যদি একবাৰ দিলে 72 এ পাম হয়নে 9 পৰা 2 গলে কিমান 9 পৰা 2 গলে কিমান চলি আছে আজিকালি 7 চলি আছে নহয় জানো 9 পৰা 7 গলে 2 ঠিক আছে এতিয়া 72 ৰে তো 27 ক না যাব এই 9 টো নমাই আনো কিবাৰ যাব 72 ৰে 72 ৰে 3 বাৰ দিলে 3 দুগুণে 6 মানে 7 3 গুণ 21 ঠিক আছে 72 ৰে 16 বাৰ বাস এইটোই যাব 3 বাৰ যাব 3 বাৰ গলে কি হৈ যাব 216 সো এতিয়া -2 9 পৰা 6 গলে 3 7 পৰা 1 গলে
বুজি পাইছা এতিয়া চোৱা মই 72 ৰে 999 খৰণ কৰি পেলাই মই ৰিমাইন্ডাৰ বা বাকি কিমান পালো 63 সেই 63 টো যদি মই 999 পৰা যদি বিয়োগ কৰি দিও আমি এক্সাক্ট যোনটো সংখ্যা সেইটো পাই যাম চোৱা নাও বা এতিয়া 999 পৰা 63 টো যদি বিয়োগ কৰি দিও এয়া বাকি যোনটো ওলাইছে সেইটো যদি বিয়োগ কৰি দিও কিমান পাই আছো সো 9 পৰা 3 গলে 6 9 পৰা 6 গলে 3 9 তলটো একো নাই 936 কথাটো বুজি পাইছানে সো এতেকে 936 ক 72 ৰে হৰণ যাব হয়নে নাই কোৱা 936 ক 72 ৰে এতিয়া হৰণ যাব সম্পূৰ্ণভাৱে হৰণ যাবনে নাই এতিয়া 72 ৰে যদি যায় তেতিয়াহলে এলসিএম এৰে যদি এটা সংখ্যাত যদি হৰণ গৈছে তেতিয়াহলে তো তাৰ সংখ্যাবিলাকেৰে হৰণ যাবনে নাই 18 ৰেও তুমি হৰণ কৰিছা 936 ৰ হৰণ যাব 24 ৰেও যাব 36 ৰেও যাব কথাটো বুজি পাইছা আচ্ছা বুজি পাইছা নে নাই কবা কমেন্টত জনাই দিবা বুজি পাইছা নে নাই ঠিক আছে আমি লিখি দিও এতিয়া এতেকে 18, 24, 36 ক 36 ক আটাইতকৈ ডাঙৰ তিনি অংকযুক্ত সংখ্যাটো 3 অংকযুক্ত হৰণ যোৱা হা ইয়াত হৰণ যোৱা হ'ব হৰণ যোৱা আটাইতকৈ ডাঙৰ 3 অংকযুক্ত সংখ্যাটো কি হৈ যাব সংখ্যাটো 936 বুজি পাইছা আচ্ছা সাপোজ 3 অংকযুক্ত নিদিলে 4 অংকযুক্ত দিলে তেতিয়া কি হ'ব তেতিয়া এই 999 নহব তেতিয়া 9999 হ'ব ধৰি লোৱা 4 অংকযুক্ত কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো তেতিয়া 9999 তেতিয়াও তুমি 72 ৰে এলসিএম ৰে তুমি হৰণ কৰি দিয়া যোনটো বাকি পাবা সেই বাকিটো 9999 পৰা তুমি বিয়োগ কৰি দিয়া আৰু সেইটোৱে আনসাৰ হৈ যাব আচ্ছা যদি সৰু কলে হয় তেতিয়া তুমি কি কৰিবা আচ্ছা 3 অংকযুক্ত ধৰি লোৱা সৰু সংখ্যা কি 100 সিম্পল বুজি পাইছা এতিয়া 72 ৰে তুমি 100 ক তুমি হৰণ কৰি পেলাই তুমি কি পাবা বাকি কিবা এটা পাবা এতিয়া সেইটোত মই কথাটো বুজাই দিছো চোৱা ইয়াতে চাবা হা এতিয়া 100 আছে নহয় জানো 3 অংকযুক্ত আটাইতকৈ সৰু যদি খুলে 100 ঠিক আছে 100 একেবাৰে সৰু সংখ্যাটো কি 100 ঠিক আছে এতিয়া 72 ৰে তুমি যদি হৰণ কৰা একবাৰ যাব 72 হয়নে নাই কোৱা এতিয়া যদি মই এইটো যদি বিয়োগ কৰো 0 পৰা 2 গলে কিমান হৈ যাব 0 পৰা তো না যায় 8 হ'ব আৰু বুজি পাইছা নে সো এতিয়া ইয়াতে হৈ যাব 9 9 পৰা 7 গলে 2 28 এতিয়া সেই 100 ৰ লগত তুমি 28 যোগ কৰি দিয়া 128 এই 128 ক এই গোটেই কিটা সংখ্যাৰে হৰণ যাব কিন্তু আটাইতকৈ সৰু কথাটো বুজি পাইছা নে নাই আটাইতকৈ সৰু সংখ্যাটো যদি বিচাৰে তেতিয়ালে হৰণ কৰিবা সেম এলসিএম এৰ হৰণ কৰি দিবা 3 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো তেতিয়া 28 পাই যাবা বুজি পাইছা তুমি বাকি 28 পাই যাবা আৰু সেই 28 টোৰে তুমি এই 3 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰে যোগ কৰি দিবা যোগ কৰিলে তুমি যোনটো আনসাৰ পাবা সেইটো আনসাৰ হ'ব কথাটো বুজি পাইছা যদি আটাইতকৈ যদি সৰু কয় তেতিয়া তুমি যোগ কৰিবা বাকিটো যোগ কৰি দিবা আকৌ যদি আটাইতকৈ যদি ডাঙৰ কৈ দিয়ে তেতিয়া তুমি বাকিটো মাইনাস কৰিবা বুজি পাইছা বুজি নাপালে মোক খুদিবা মই বুজাই দিম ঠিক আছে তোমালোকে যদি ভিডিওটো ভাল পাই আছা কমেন্টত জনাবা আৰু লাইকটো কৰি দিবা লাইক কৰিলে একো তোমালোকৰ একোটো ক্ষতি নহয় জানো মই যে কষ্টখিনি কৰি আছো তাৰ বাবে মই এটা লাইক বিচাৰো যে তোমালোকে ভাল পাইছা নে নাই ভিডিওটো যদি ভাল পাইছা লাইক এটা কৰিবা আৰু নতুন সাবস্ক্ৰাইবাৰ বিলাক যোন সকল আহিছে সকলোকে ওয়েলকাম জনাইছো আৰু যি সকলে চাই আছা নিজৰ বন্ধু বান্ধৱী সকলক শেয়াৰ কৰি দিয়া ভিডিওটো হিহঁতৰো ভাল হকচোন তোমালোকে নিবিচাৰা নেকি যে মোৰ বান্ধৱীজনী বা মোৰ বন্ধুটো
দুই এটা নাম্বাৰ পাওঁ কমন পাওঁ কিছুমান কুৱেশ্যন তে তোমালোক সকলোৰে মই এটাই অনুৰোধ যেহেতু চেনেলটো সৰু তোমালোকে শ্বেয়াৰ কৰি দিয়া তোমালোকৰ স্কুল গ্ৰুপবিলাকত শ্বেয়াৰ কৰা কাৰণ মই যোনখিনি কুৱেশ্যন দি আছোঁ তোমালোকক ডাইৰেক্ট কুৱেশ্যন দিয়া নাই ডাইৰেক্ট বুজাই দি আছোঁ তোমালোকে যাতে এনেকুৱা কুৱেশ্যনটো 100% চিয়ৰটো সুধিবই তোমালোকে যাতে কৰি আহিব পাৰিবাই তোমালোকে যদি বুজি নোপোৱা মই লাগিলে আকৌ বুজাই দিম একদম টেনশ্যন নকৰিবা তোমালোকে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনখিনি চোৱা নেক্সট কুৱেশ্যনখিনি খুব স্পেচিয়েল মই বুজাই দিম ধুনীয়াকৈ একদম মাষ্ট হকে বেট হয় একদম ঠিক আছে চোৱা এতিয়া নেক্সট কুৱেশ্যনখিনি চোৱা ছেকেণ্ড কুৱেশ্যনটো চোৱা ছেকেণ্ড কুৱেশ্যনটো তোমালোকৰ ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা লৈছোঁ আৰু আগৰ কুৱেশ্যনটো মই নক'লোঁ আগৰ কুৱেশ্যনটো তোমালোকৰ পুনৰালোচনাৰ চেপ্টাৰৰ পৰা লৈছোঁ ঠিক আছে এতিয়া এই কুৱেশ্যনটো চোৱা খুব ইম্পৰ্টেণ্ট বহুতবাৰ কুৱেশ্যনটো এইটো পৰীক্ষা আহিছে কিছুমান পৰীক্ষাত আহিছে মই কুৱেশ্যনখিনি নকওঁ কি পৰীক্ষাত আহিছে তোমালোকে চাই যোৱাখিনি ঠিক আছে চোৱা বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো দেই চোৱা ত্ৰিকোণমিতিৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন এই বছৰ দিব ডাইৰেক্ট কিতাপৰ পৰা ডাইৰেক্ট তোমালোকক নিদিয়ে আননোন কিছুমান কুৱেশ্যন দিব যোৱা যোনটো কমন শ্বৰ্ট আছিলে কমন শ্বৰ্ট 5ত তোমালোকক ত্ৰিকোণমিতি বেলেগ ধৰণৰ ত্ৰিকোণমিতি কুৱেশ্যন কৰাইছোঁ সেইখিনি চাবা কমন শ্বৰ্ট 4তো আছে বহুত ধুনীয়া ত্ৰিকোণমিতিৰ আননোন কিছুমান কিতাপত নথকা কুৱেশ্যন কিছুমান কৰাইছোঁ সেইখিনি চাবা বহুত ইম্পৰ্টেণ্ট ঠিক আছে চোৱা এতিয়া কি কৈছে যদি a cos θ plus b sin θ equal to l so given আমাক কি দিছে a cos θ plus b sin θ equal to l আৰু কি দিছে a sin θ minus b cos θ equal to l নহয় জানো এতিয়া আমাক প্ৰমাণ কৰিব দিছে যে a স্কয়াৰ প্লাস b স্কয়াৰ সমান m স্কয়াৰ প্লাস n স্কয়াৰ আমাক প্ৰমাণ কৰিব দিছে সিম্পল একদম চোৱা মই এইটো লৈ লওঁ মই RHS টো লৈ লওঁ কি আছে m স্কয়াৰ প্লাস n স্কয়াৰ নহয় জানো এতিয়া m স্কয়াৰ m মানে এই গুটেইটো নহয় জানো সো হৈ যাব a cos θ plus b sin θ স্কয়াৰ আছে কাৰণে হোল স্কয়াৰ দিছো কথাটো বুজি পাইছা m ৰ পৰা স্কয়াৰ মানে m মানে এই গুটেইটো নহয় জানো তাৰ পৰা স্কয়াৰ প্লাস n মানে কিমান n মানে এই গুটেইটো সো a sin θ minus b cos θ হোল স্কয়াৰ হৈ যাব কাৰণ n ৰ ওপৰতো স্কয়াৰটো আছে সো এইটো গমে পাইছা a plus b হোল স্কয়াৰ ফৰ্মুলাত আছে a স্কয়াৰ মানে a মানে এই সম্পূৰ্ণটো দেই a মানে এই সম্পূৰ্ণটো এইটো b মানে এই সম্পূৰ্ণটো ঠিক আছে সো a স্কয়াৰ মানে এই গুটেইটো স্কয়াৰ সো a স্কয়াৰ cos স্কয়াৰ θ plus 2 a মানে এই সম্পূৰ্ণটো b মানে এই সম্পূৰ্ণটো b sin θ है प्लस b स्क्वायर মানে এইটো হৈ যাব বুজি পাইছা অলপ ধৈৰ্য সহকাৰে মনোযোগেৰে চোৱা বস্তুখিনি দেই স্পিডত চাই না যাবা কিন্তু বুজি নাপাবা কিন্তু তাৰ পিছত এইটো চোৱা এইটো কি আছে a - b হোল স্কয়াৰ ফৰ্মুলা সো a স্কয়াৰ প্লাস 2 a মানে হৈ যাব sin θ b মানে হৈ যাব b cos θ প্লাস ইয়াতো মাইনাস হ'ব নহয় জানো ইয়াতে মাইনাস আছে যেহেতু ইয়াতে মাইনাস হ'ব a স্কয়াৰ minus 2ab plus b স্কয়াৰ মানে b স্কয়াৰ cos স্কয়াৰ θ নহয় জানো বুজি পাইছা এইখিনিকে এতিয়া কিবা কিবি কাটা গৈছে নেকি চোৱা ইয়াতে চোৱা 2a cos θ b sin θ ঠিক আছে 2a cos θ b sin θ minus 2a sin θ dot b cos θ একেই হৈ আছে হয়নে নাই সো এইটো মই ক্যান্সেল কৰি দিব পাৰো এইটো ক্যান্সেল হয়নে এইটো ক্যান্সেল সো ৰৈ যাব কি ৰৈ যাব a স্কয়াৰ cos স্কয়াৰ θ আকৌ a স্কয়াৰ sin স্কয়াৰ θ আচ্ছা এইখিনি আৰু এইখিনিৰ পৰা মই a স্কয়াৰ কমন লৈ লওঁ সো a স্কয়াৰ কমন লৈ ললে এইটো হৈ যাব cos স্কয়াৰ θ প্লাস এইটো হৈ যাব কি sin স্কয়াৰ θ হয়নে নাই a স্কয়াৰ কমন লৈ আহিলো বাহিৰত প্লাস এই ইয়াৰ পৰা সো b স্কয়াৰ sin স্কয়াৰ θ ইয়াৰ পৰা b স্কয়াৰ cos স্কয়াৰ θ সো b স্কয়াৰ কমন লৈ লও সো হৈ যাব sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ বুজি পাই আছা সো a স্কয়াৰ ইনটু cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ মানে কিমান 1 নহয় জানো 1
প্লাস বি স্কোয়ার ইনটু সাইন স্কোয়ার থিটা প্লাস কস স্কোয়ার থিটা সেম 1 হ'ব সো কৰিলে কি হৈ যাব a স্কোয়ার প্লাস b স্কোয়ার সো এইটো সোৱা এনালাইসিস আছিল আমাৰ বুজি পাইছা সো এনেকা ধৰণৰ তোমালোকৰ ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা ঠিক আছে লৈ লৈছা এনেকা ধৰণৰ কোৱেশ্চন তোমালোকে ইকোনমিটিত দেখা পাবা কিন্তু ঠিক আছে বহুত ইম্পৰ্টেন্ট এমসিকিউ তো কৰালোই বাৰু বহুত ইম্পৰ্টেন্ট ইকোনমিটি এইখিনি কোৱেশ্চন কৰাই আছো সম্পূৰ্ণভাৱে তোমালোকে প্ৰেক্টিস কৰিবা এইখিনি ঠিক আছে এইখিনিৰ ভিতৰতে তোমালোকে কোৱেশ্চন পাবাই কিন্তু সো নেক্সট কোৱেশ্চন খিনি সোৱা নেক্সট কোৱেশ্চন খিনি আৰু ইম্পৰ্টেন্ট সোৱা সো 3 নম্বৰ কোৱেশ্চনটো সোৱা এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট চাই লোৱা বহুত ইম্পৰ্টেন্ট মানে ঠিক আছে চাই লোৱা ইকোনমিটিৰ এই কোৱেশ্চনটো গমেই পাইছা সোৱা কেনেকৈ সমাধান কৰিম সোৱা সলিউশন LHS to মই লৈ লও LHS equal to RHS মোক প্ৰমাণ কৰিব দিছে সো LHS to লৈ লও LHS equal to কি আছে sec a whole into 1 minus sin a হৈছে সো ইয়াতে হৈ যাব sec a plus tan a ঠিক আছে equal to 1 প্ৰমাণ কৰিব দিছে আচ্ছা sec a মানে 1 divided by cos a লিখিব পাৰো উল্টা হয় ইয়াতে আছে 1 minus sin a sec এর জায়গাত মই 1 divided by cos a আকো লিখিব পাৰো প্লাস tan এর জায়গাত মই কি লিখিব পাৰো sin a divided by cos a গমি পাইছে এইবিলাক ফর্মুলা হয় আচ্ছা 1 minus sin a এই 1 লগত যদি পূৰণ কৰি দিও সো ওপৰত উঠি যাব 1 minus sin a divided by তলত cos a আছে পূৰণ cos a যদি মই লখাগুলো cos a হৈ যাব আৰু ওপৰত গমি পাইছে যদি তলৰ দুটা যদি একে থাকে ওপৰতো সেমই হৈ যায় 1 plus sin a হৈ গল এটা যদি মই সিধা সিধি পূৰণ কৰি দিও সো হৈ যাব cos a কি হৈ যাব cos স্কয়াৰ a আৰু এটো কি হৈ যাব 1 minus sin a whole into 1 plus sin a plus b whole into a minus b তোমালোকে যদি ভালকৈ যদি গম পাই আছা যদি দেখা পাই আছা এটো a এটো b বুলি ধৰা তেতিয়ালে a minus b whole into কাৰণ পূৰণ হ'ব না ডাইৰেক্ট পূৰণ হ'ব whole into মানে কি into মানে কি পূৰণ so a minus b whole into a plus b so হৈ যাব a square মানে 1 square minus b square মানে কি sin square a হয় না নেক্সট ওয়ান so a 1 square মানে কি 1 minus sin square a so cos square a এটা সোয়া sin square a ইয়াতে অকমান সোয়া sin square a plus cos square a equal to 1 হয় ঠিক আছে সো এপিনে যদি cos square a যদি রাখি দিও sin square a এপিনে গুছি গলে কি হবে 1 minus sin square a সো 1 minus sin square a এর জায়গাত মই cos square a বহাব পাৰি সো এই আছে ওপৰত 1 minus sin square a আছে মই cos square a বহাইছো তলতো cos square a আছে সো cos square cancel 1 equal to কি পাই গলো আমি r h s এর লগত সমান পাই গলো বুজি পাইছা না নাই কবা ঠিক আছে একদম সিম্পল ত্রিকোণমিতিৰ যদি তোমালোকক মই এটা ট্ৰিক কৈ দি আছো দেই যদি ত্রিকোণমিতিৰ যদি এনেকুৱা ধৰণৰ যদি প্ৰমাণ যদি আহে তোমালোকে যদি আননোন কিছুমান যদি ত্রিকোণমিতিৰ যদি এনেকা পাই যোৱা প্ৰমাণ কৰিব দিয়ে তোমালোকে কি কৰিবা সকলোৰে ফাৰ্স্ট তোমালোকে জি অনুপাতিত নিদিয়ক কিয় তোমালোকে সাইন আৰু কসলৈ কনভাৰ্ট কৰি লবা তেতিয়া সাবা ইজিলি পাৰিবা সো মই গুটেখিনি মই সাইন আৰু কসলৈ কনভাৰ্ট কৰি লৈছো তাৰপিছত ইজিলি পাৰিছো ঠিক আছে হেতু তোমালোকৰ এটা ট্ৰিক তোমালোকে এটো ফলো কৰিবা সাবা গুটেখিনি কোৱেশ্চনত এনেকুৱাই হয় ঠিক আছে সো সম্পূৰ্ণভাৱে এতিয়া আৰু কিছুমান কোৱেশ্চন আছে এইখিনিও চোৱা ঠিক আছে যদি লাইক কৰা নাই ভাই লাইক কৰি দিয়া ঠিক আছে ইমানখিনি কষ্ট কৰি আছো তোমালোকৰ বাবে লাইক এটা দিলে কি আহি যায় ঠিক আছে আৰু আমাৰ সোনকালে 3k সাবস্ক্রাইবার কমপ্লিট কৰি দিয়া কিন্তু দেই এটো মোৰ ডিমান্ড ইমানখিনি কষ্ট কৰি আছো কিয় কৰি নিদিয়া সাবস্ক্রাইবার কৰিব লাগিব ঠিক আছে যিমান বন্ধু বান্ধৱী আছে সকলোকে ধৰি সাবস্ক্রাইব কৰি দিব পৰা ঠিক আছে কাৰণ ইমান ধুনীয়া কন্টেন্ট তোমালোকক দি আছো এটো মই ডিজার্ভ কৰো ন সো বাস হিটুই আৰু সো নেক্সট কোৱেশ্চন খিনি সো আৰু ইম্পৰ্টেন্ট আৰু লাষ্টত এটা হোমৱৰ্ক দিম চাবা সো এই কোৱেশ্চনটো তোমালোকৰটো সকলোৰে একদম ভাতৰ লগত পানী খোৱা কোৱেশ্চন হয় নাই সো এনেকা কোৱেশ্চন এটা তো দিবই ঠিক আছে 2 মাৰ্কছৰ এনেকা কোৱেশ্চন এটা দিবই সো তোমালোকে চাই লোৱা তোমালোকে যদি নাজানা চাই লোৱা ঠিক আছে চাই লোৱা ইগনোৰ নকৰিবা কোনো কুৱেশ্যনক যি কুৱেশ্যন দি আছো সেইখিনি চাই যোৱা বাস বেলেগ আৰু একো নকওঁ চাই লৈছো মানে বাস এইখিনি চোৱা
প্ৰমাণ কৰা যে 2 + √3 অপৰিমেয় য'ত √3 অপৰিমেয় বাস আচ্ছা তোমালোকৰ মই বাৰু হোমৱৰ্কত কৰি দিম বাৰু বাস এতিয়া নকওঁ আৰু হা চোৱা সো ধৰো যেহেতু 2 + √3 অপৰিমেয় বুলি কৈছে মই পৰিমেয় বুলি ধৰিলো 2 + √3 পৰিমেয় আচ্ছা পৰিমেয় মানে তোমালোকে গমেই পাইছা পৰিমেয় যদি হয় তাক p/q আৰ্হিত লিখিব পৰা যাব সো 2 + √3 তাক p/q আৰ্হিত লিখিব পৰা গৈছে বুজি পাইছা য'ত q not equal 0 হ'ব আৰু p আৰু q অখণ্ড সংখ্যা হয়নে নাই কোৱা এইখিনি বস্তু লিখিব লাগিব দেই নহলে কিন্তু মাৰ্কস কাটি দিব চোৱা এতিয়া 2 টো যদি মই ইপিনে লৈ যাও সো √3 ইপিনে থাকি যাব সো হৈ যাব p/q - 2 হৈ যাব সো হৈ যাব √3 = তলত হৈ যাব q p - 2q হৈ যাব হয়নে নাই কোৱা এতিয়া চোৱা এইটোতো বাৰু p/q আৰ্হিত আছে ঠিক আছে সো এতেকে p - 2q divided by q পৰিমেয় হয় না এটোতো পৰিমেয় তেতিয়ালে ইয়াৰ সমানত কি আছে √3 ও পৰিমেয় আরে এইটো যদি পৰিমেয় এটো √3 ও পৰিমেয় তেন্তে √3 ও পৰিমেয় কিন্তু আসলতে √3 পৰিমেয় জানো কইটো দিছে √3 অপৰিমেয় বুলি কিন্তু আসলতে √3 অপৰিমেয় সেয়ে 2 + √3 ও অপৰিমেয় বুজি পাইছা এই এনেকুৱাকে লিখিব লাগিব তেতিয়াহে মাৰ্কছখিনি পাবা নহলে কিন্তু মাৰ্কছ পোৱা ঠিক আছে নেক্সট কোৱেশ্চন খিনি চোৱা নেক্সট কোৱেশ্চন দুটা কোৱেশ্চন মই হোমৱৰ্ক হিচাপে দি দিম সেই দুটা কোৱেশ্চন তোমালোকে কৰিবা আৰু তোমালোকে জনাবা কমেন্টত যে কৰিব পাৰিছা নে নাই ঠিক আছে সো সেইখিনি চোৱাচোন বাৰু সো লাষ্ট কোৱেশ্চন কিটা মই হোমৱৰ্ক হিচাপে ৰাখি দিছো ঠিক আছে সো এইকিটা কোৱেশ্চন তোমালোকে ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি লোৱা ধুনিয়াকৈ ঠিক আছে হৈছে নে সো এইকিটা কোৱেশ্চন তোমালোকে সমাধান কৰা আৰু বাকি তোমালোকে কমন শট আৰু আনি টেনশন একদম নেহিলে নেকা যেতিয়ালৈকে মই আছো তোমালোকে টেনশন কৰিব নালাগে মই যি কোৱেশ্চন দি আছো সেইখিনি ভালকৈ চোৱা ভালকে ধুনিয়াকে ৰিভাইজ মাৰা এনেকাও হৈ যাব পাৰে তুমি মই যোনখিনি কোৱেশ্চন কৰাইছো সেইখিনি কমনো কৰি গৈছে আৰু তোমালোকৰ নহক তোমালোকে হয়তো পাহৰি যাব পাৰিছা যদি পাহৰি গলা পৰীক্ষা এইকাৰণে ভালকৈ 2-3 বাৰ ৰিভাইজ মাৰা ঠিক আছে ডেইলি অংক কৰা ডেইলি কোৱেশ্চনখিনি ৰিভাইজ মাৰা এমসিকিউ ধুনিয়াকৈ চাই বাৰে চোৱা পাহৰি যাব পাৰে ন ব্ৰেইনটো বহুত মানে আমি ক্ৰিটিক্যাল বস্তু একদম কিবা এটা বস্তু মনত ৰাখিবলৈ দিলে মনত নাথাকে হয় না ঠিক আছে যেটো বস্তু পাহৰি যাব নোৱাৰো সেইখিনি বস্তু ডাইৰেক্ট মনত পৰিয়ে থাকে সো এনেকা নহয় সকলোৱে ভালকৈ ৰিভাইজ মাৰি থাকা ৰিভাইজ যিমান মাৰি থাকিবা সিমান তোমাৰ কি হৈ যাব বস্তুখিনি মনত থাকিব আৰু তোমালোকে তেতিয়া এক্সামত সময়মতে গোটেইখিনি কোৱেশ্চন এটেম্প কৰিব পাৰিবা নহলে সময় ৰৈ যাব এইটো কোৱেশ্চন থাকিল তোমালোকে পাৰা যদিও সময় মিলাব নোৱাৰিবা সেইটো কাৰণে ডেইলি তোমালোকে যিখিনি কোৱেশ্চন কমন শৰ্ট হিচাপে মই কৰাইছো যিখিনি এমসিকিউ মই দিলো টপ 10 চেপ্টাৰ ওয়াইজ এমসিকিউ যোনখিনি দিলো ধুনিয়াকৈ সেইখিনি প্ৰেক্টিস কৰি থাকা ঠিক আছে আৰু কোৱেশ্চন আহিব ডেইলি কোৱেশ্চন আহি থাকিব সো তোমালোকে এক্টিভ থাকিবা আৰু সন্ধিয়া সদায় তোমালোকে চেনেলটো ভিজিট কৰিবা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনিলৈকে সময় দিয়াৰ বাবে সকলোকে বিদায় লৈ মই অলক দাস ধন্যবাদ